হে গাইস ফাইনেলি মানে বহুত দিনৰ পৰা ভাবি থকা এটা সপোন পূৰণ হ'ল আইফোন এটা লম বুলি বহুত দিন ভাবিলোঁ ফাইনেলি উঠাই দিলোঁ আৰু সেইটো হৈছে এইটো আইফোন 12 আজি মানে এইটো দেখুৱাম আপোনালোকক ভাল ধৰণে কি আছে কি নাই ইয়াৰ ভিতৰত দেখুৱাম আৰু আইফোনটো যিহেতু জীৱনত প্ৰথমবাৰ কিনিছোঁ সবটো ভিডিঅ'টো চাই থাকক আৰু যদি নতুনকৈ আছে ছাবস্ক্ৰাইব ফেচবুক পেজটো ফ'ল' কাৰণে কৰি দিয়ক কেমেৰা টেষ্টৰ এদিন ভাল ধৰণে এটা ভিডিঅ' বনাই দিম আজি অকল আপোনালোকৰ মোবাইলটোহে দেখুৱাম আৰু গাইছ এতিয়া আনবক্সিং কৰি দিওঁ মই একদম ব্ৰেণ্ড নিউ আহিছে ভয় লাগি যায় ন ইমান দামী মাল নাহিবলৈ হ'লে ক্লিক কৰি যাবগৈ জিঅ' পইচাবোৰ দিওঁতে অকণমান মনটো বেয়া লাগিব কিন্তু মানে এই বস্তুতে মনটো ভাল লগাই দিয়ে আইফোন 12 ঘৰত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ এতিয়া বস্তুটো আছেনে নাই ভালকৈ চেক কৰি লওঁ মানে মানে কি ক'ম আৰু এই বাকচটোত একো ডালে নাথাকে দাম ইমানখিনি লয় নহয় এইটো চাওক না এইফালে চাওক একদম টিকুট মানি এইটো মানে ব্লগিং কৰিবলৈ বেষ্ট হ'ব ঘৰত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ এইখন খুলিলোঁ এতিয়া এইটো খোলা মজাটোৱে বেলেগ এইটো চাই লওক এইটো মানে হাতৰ পৰা হ'লেও নোখোৱাই আৰু ইয়াত চাই লওক কি ডাল আছে গোটালে নাই ঘৰত দেখুৱাই আছোঁ এতিয়া বাকীবোৰ কাম কৰি লওঁ পইচা দি লওঁ ইয়াৰ পৰা যাওঁ তাই আইফোনৰ লোগো আইফোনটো নাইচোন আইফোনটো আছে জেপত এইটো দেখুৱাম তাৰ আগতে এইটোত কি আছে চাই লওক এইটো মানে ফ্লিপকাৰ্টত তাতে চাই কৰি আনিবলগীয়া হয়তো টেম্পাৰ লগাই আনিছোঁ পূৰা ধুনীয়াকৈ এডাল দিব কেবুল সেয়া টিকলি মিকলি বক্স একোডাল নিদিয়ে অকল কেবুলডাল দিব আৰু কি আছে ইয়াত কি লিখা আছে যি লিখা থাকক সেইবোৰ দৰকাৰ নাই আমাৰ এইফালে চাই লওক এইটো এপলৰ ষ্টিকাৰ এইফালে চিম উলিয়াই যে সেইটো এইবোৰ চটো ছাইডত আৰু ইয়াত একোডাল নাই মানে ইয়াত দেখুৱাবলৈ একোডাল নাথাকে নাই আৰু এডাল চাৰ্জাৰ যোনডাল আপোনালোকে 2000 মান টকা দি আকৌ এক্সট্ৰাকৈ কিনিব লাগিব মই বাৰু অলপ সস্তাতে পাই আছোঁ 20 ৱাট চাৰ্জাৰ এতিয়া আহিলোঁ মেইন মালটোলৈ মোবাইলটোলৈ আৰু এইটো হৈছে আইফোন মানে ইয়াত মই এপল আইডিটো খুলিবই নোৱাৰিলোঁ যি দিখন কৈ মেলি মানে হেল্ল' চিৰিজ কিবা কিবি বকিলে আৰু খোল খালে আৰু প্ৰথমতে ইয়াত ডিজাইনটো চাই লওক আৰু মই এইটো কালাৰহে ভাল লাগিছে মানে পূৰা জিলিকি উঠে আৰু এইফালে এইটোৱেই মেইন আৰু আগতে যদি মই মানে কথা এনেকৈ পাইছিলোঁ নহয় লগতো লুকুৱাই হেল্ল' এতিয়া মানে এনেকৈ পাতিব লাগিব হেল্ল' এইটো ওলাই থাকিব ন এইটো মোৰ এইটো বহুতে এনেকৈ পাতে এইটোৱে হৈছে মানে মেইন মালটো আইফোন 12 চাই লওক ডিজাইন এইফালে আছে এইটো এপল আধা কটা আপেল মানে এটা টিকুট পানী মৰম লগা মোবাইল আৰু এইফালে চাওক এইটো এখন ডিছপ্লে আৰু এই ডিছপ্লেখন হৈছে 6.1 ইঞ্চি মানে অকণমানি ছুপাৰ ৰেটিনা XDR ডিছপ্লে মানে এখন OLED ডিছপ্লে আৰু নিচেই অকণমানি সঁচাকৈ দেই মোবাইলটো অকণমান ডাঙৰ মোবাইল হেৰি কৰি থকাটো মানে মোবাইলটো টিকলি লাগিছে এই মোবাইলটোত বেটেৰী আছে 2815 mAh থাকিব পাৰে ইমান মানে কমটি mAh বেটেৰী কিন্তু আইফোনে কৈছে ইয়াত মানে যোনটো অপ্টিমাইজেশ্যন যোনটো ইয়াত প্ৰচেছাৰ দিছে যোনটো হেৰি দিছে বেটেৰীটো মানে আৰামছেনে পূৰা হেভি ইউজ কৰিলে 7-8 ঘণ্টামান যাব চাগে আৰু মোৰ হিচাপততো সেনেকুৱাই লাগিছে আৰু ইয়াত মানে যোনটো প্ৰচেছাৰ আছে সেইটো হৈছে A14 বায়নিক মানে কি ক'ম আৰু মোবাইলৰ দুনিয়াত মানে এণ্ড্ৰইডৰ দুনিয়াত এতিয়াও এইটো ৰজা এণ্ড্ৰইড একো মোবাইলে পাত্তা নাপায় এণ্ড্ৰইড আৰু আইফোন বা নিমিলেও আকাশ পাতালৰ পাৰ্থক্য এইটো তুলনা কৰি লাভ নাই হ'লেও তথাপিতো কৰিছোঁ মানে 1 ছেকেণ্ডো আপোনালোকৰ এনেকুৱা নালাগে নহয় মোবাইলটো কিবা এপছ উলিয়াওক কিবা এডিটিং কৰক যিয়ে নকওক হাই ফাই যিমানে যি নিদিয়ক মানে হেং নেমাৰে A14 বায়নিক এইটো বহুত হেভি প্ৰচেছাৰ সেইটো সময়ত এটা ফ্লেগশ্বিপ প্ৰচেছাৰ আছিলে যেতিয়া আইফোন 12টো আহিছিলে এতিয়াতো 15 Pro Max আহি গ'ল আৰু আইফোন 12 13 14 15 মানে কেমেৰাত যদি চাই আপোনালোকে ইমান পাৰ্থক্য নাপায় অলপ কেমেৰা ডেভেলপ কৰে কিছুমান ক্ষেত্ৰত অলপ কৰি যায় আৰু এতিয়া 15টোত ধৰি লওক Type-C আহি গ'ল এইটোত নাই লাইটনিং পোৰ্ট মানে অলপ বস্তুবোৰ আইফোনে আপডেট কৰে আৰু দামটো 15-20 হাজাৰ তাতকৈ বেছি লয় চবতছে ডাঙৰ কথাটো হ'ল যে এই মোবাইলটোত 5G নেটৱৰ্ক আছে 5G 4G 3G 2G
চব আছে 5G আছে সেইটোৱে মেইন কথা 11টো কিনিলে আপুনি 5G নাপায় এইটোত 5G সেইটোৱে লাগে ন এটাতো চবতে 5G হৈ গ'ল এইটো হৈছে পাৱাৰ অফ অন বটন আৰু এইফালে আছে এইটো ভলিউম আপ ডাউন আৰু এইটো কি জানো এইটো মই ভাল ধৰণে চিনি নাপাওঁ আৰু এইফালে আছে এইবোৰ স্পীকাৰ দুখন এইটো লাইটনিং পোৰ্ট চিম কটলেট এইটো আৰু ইয়াত মানে চিম উলিয়াব পাৰে ইয়াত ডুৱেল চিম ছাপোৰ্ট কৰে আৰু ইয়াত মেমৰি কাৰ্ড নেখায় আৰু এডাল হৈছে এপ'লো অৰিজিনেল চাৰ্জাৰ 20 ৱাট চাৰ্জাৰ আইফোনৰ মতে এইটো ফাষ্ট চাৰ্জিং আৰু এতিয়া মোৰ যোনটোত ভিডিঅ' বনাই আছে সেইটোত 33 আছে ৱাট চাৰ্জাৰ তো কি ক'ম আৰু এইটো অলপ দেৰি টাইম ল'ব আৰু ইয়াত ৱায়াৰলেছ চাৰ্জিং আছে এইফালে যে সেইটো লগাব পাৰে লগাই থৈ দিয়ক চাৰ্জ হৈ থাকিব আৰু এই মোবাইলটোত মানে হেডফোনৰ পিংটো নাই সেই হেডফোনৰ মজাটো নাপায় আৰু বলটো কানেকশ্যন কৰক মোবাইলটোত NFC আছে ফেচ লক আছে ডুৱেল চিম ৱাইফাই কলিং ৱাইফাই 6 আছে IP68 ৰেটিং আছে যিহেতু এইটো IP68 ৰেটিং আছে এইটো ৱাটাৰপ্ৰুফ পানীত জুবিয়াই ভিডিঅ' বনাব পাৰিব টেনশ্যন নাই এতিয়া মই মানে বৰষুণ দিলেও মোৰ ব্লগ নৰখে আৰু ব্লগ বনিবই বৰষুণ দিলেও ৰ'দ দিলেও ব্লগ বনিবই মুঠতে টেনশ্যন নাই মজা এইবোৰে লাগে ন এইবোৰ কাৰণেতো আইফোন কিনে আৰু আইফোনটো বহুত চিকিউৰিটি হয় যদি মই এণ্ড্ৰইডটো মানে হেৰি কৰোঁ নহয় এইটো হেক কৰি দিয়া চান্স থাকে কিন্তু এইটো হেক কৰিব নোৱাৰে আইফোনটো পটককৈ এতিয়া চব কথা বাদ দিওঁ এতিয়া মেইন বস্তুলৈ আহোঁ যোনটো বস্তুৰ কাৰণে মই আইফোনটো কিনিছোঁ সেইটো হৈছে কেমেৰা কি ক'ম আইফোন কেমেৰা বেলেগ মোবাইলৰ লগত আপুনি কম্পেয়াৰ কৰিব নোৱাৰে আইফোনৰ কেমেৰা বেলেগ মোবাইলৰ লগত নিমিলেই মানে আইফোনৰ এইটো বেলেগ সেইটো পিছফালে আছে 12+12 আইফোনে প্ৰমাণ কৰি দিয়ে যে 200 মেগাপিক্সেল 100 মেগাপিক্সেল অকল নাম মাত্ৰহে মেগাপিক্সেল কিন্তু 12 যোনটো কাম খাটিব 200 মেগাপিক্সেলৰ পাত্তা নাপায় আগফালে আছে 12 এতিয়া আপোনালোকক দেখুৱাই আছোঁ আৰু পিছফালে আপোনালোকে 4K 60 FPS মানে ভিডিঅ' বনাব পাৰিব HDR বনালে 30 FPS আগতো আছে 4K 30 এইটো আগৰ চাই লওক সেইটো মই ভিডিঅ' বনাই আছোঁ কেমেৰা টেষ্ট কৰিবলৈ গৈ আছোঁ সেই গছজোপালে ৰঙা সিয়াত মানে ফটোটো অলপ ভাল উঠিব আল্ট্ৰা ৱাইডত মাৰিম চবতে মাৰিম পটেটত মাৰিম এয়া মানে বডিটো হৈছে মেটেল ফ্ৰেম পটককৈ পৰিলেও একো নহয় আৰু এটা কথা ইয়াত মানে এই হাতৰ আঙুলি চাপটো বহুত আহিলেও একো নাই গ্লাছ বেগ মই চাই আছোঁ মানে দেখিছোঁ নাই লেন্সত অকল লেন্স দুখন লগাই থৈ দিলে হৈ যাব বাকী এইবোৰ টেনশ্যন নাই ৱাটাৰপ্ৰুফ আৰু বেয়া হ'লে মানে মানে এইবোৰ হেৰি হ'লে পটককৈ পানীত জুবিয়াই আকৌ চফা হৈ যাব আৰু এইটো হৈছে আইফোন 12 কেমেৰা টেষ্ট চাই লওক কিমান হিলাই আছোঁ 4K 60 FPS চাওক না কোৱালিটি চাওক সেইবিলাক চাই লওক এইটো চান বেলি ওলাই আছে ফ'কাছ কিমান পটককৈ লয় দেই 1 ছেকেণ্ডত